নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম ই কক্ষাৰ আজি ক্লাছলৈ তোমালোকক মই স্বাগতম জনাইছো য'ত আমি পঢ়িম দশম শ্ৰেণীৰ অধ্যায় 6 অৰ্থাৎ ত্ৰিভুজ পাঠটিৰ পাৰ্ট 2 পঢ়িম আমি আগৰ ক্লাছটোত আমি কি শিকিছিলো সদৃশ চিত্ৰ হবলৈ হলে কি দুটা কন্ডিশন স্যাটিসফাই কৰিব লাগিব দুটা বহুভুজ সদৃশ কেতিয়া হ'ব হয়নে কি আছিল দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ বাহুবিলাক কি হয় সমানুপাতত থাকে আজি আমি আৰম্ভ কৰো মই লাষ্ট ক্লাছত কৈছিলো আমি এজন ডাঙৰ গণিতজ্ঞৰ এটা উপপাদ্য পঢ়িম আহা আমি আৰম্ভ কৰো আজিৰ ক্লাছটো থেলছ উপপাদ্য মানুহজনৰ ক্ষেত্ৰৰ নাম কি আছিল থেলছ তেওঁৰ উপপাদ্য আজি আমি পঢ়িম এতিয়া আমাৰ লাষ্ট ক্লাছটোত আমি কৰিছিলো অকল বহুভুজৰ কাৰণে ইয়াত আমাৰ ত্ৰিভুজটো লৈ লৈছে সবতকৈ সৰু বহুভুজটো কি ত্ৰিভুজ হয় নে নহয় গতিকে ইয়াত চোৱা দুটা দিছে দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান আৰু 2 নম্বৰ সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে ঠিক আছে এই দুটা হল ত্ৰিভুজ হওক বহুভুজ বেলেগ বহুভুজ হওক যিকোনো বহুভুজৰ ক্ষেত্ৰত এটো হ'ব কিন্তু যেহেতু আমাৰ চেপ্টাৰটো ত্ৰিভুজৰ গতিকে আমি হেতু ত্ৰিভুজৰটো ডিসকাস কৰিম আৰু ত্ৰিভুজটোৱে হল বহুভুজ সবতকৈ সৰু বহুভুজ আৰম্ভ পিছৰখিনি চাও এটা চোৱা যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান আৰু সিহঁতক সমানকোণী তেন্তে সিহঁতক সমানকোণী বা সমকোণী ত্ৰিভুজ বোলা হয় যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান তেতিয়া হলে সিহঁতক কি বুলি কোৱা হয় সমকৌণিক বা সমানকোণী চোৱা এটো ABC ত্ৰিভুজ দুটাৰ A কোণ P কোণ সমান এটা অনুৰূপ কোণ হয় নে নহয় এটোৰ লগত সমান আৰু C টো আৰু লগত সমান গতিকে সিহঁতৰ অনুৰূপ কোণবিলাক সমান গতিকে এই ত্ৰিভুজ দুটা ABC আৰু PQ ৰ ত্ৰিভুজ দুটা কি হ'ব সমকৌণিক বা সমানকোণী ত্ৰিভুজ হৈছে চাও পিছৰটো চাও এটো চাবা থেলছৰ কথা লিখিছে বিখ্যাত গ্ৰীক গণিতজ্ঞ থেলছে দুটা সমানকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সত্য উল্লেখ কৰিছিলে এটো হল দুটা সমানকোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহুৰ অনুপাত সদায় একে যিকোনো দুটা সমানকোণী ত্ৰিভুজৰ তাৰমানে হেতৰ কোণবিলাক অলৰেডি সমান আৰু সিহঁতৰ দুটা অনুৰূপ বাহুৰ অনুপাত সদায় কি হ'ব সমান হ'ব এতিয়া সেই থেলছৰ উপপাদ্যটো হল এটো হ'ব আমাৰ উপপাদ্য যেটো 6.1 টো পাম হেতুকে তোমাৰ কি বুলি কয় মৌলিক সমানুপাতিকতা উপপাদ্য মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছৰ উপপাদ্য এটো চাবা কি আছে স্টেটমেন্টটো পঢ়া যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেন্তে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব আহা প্ৰমাণ কৰো আমি প্ৰমাণ কৰিবলৈ আহে দে কেতিয়াবা মনোযোগৰে চাবা ABC এটা ত্ৰিভুজ বুঝেনে ইয়াৰ D সমান্তৰাল কি BC লৈছো D সমান্তৰাল BC যত D বিন্দুটো ক'ত আছে এডাল ৰেখা ইয়াৰ AB ৰ ওপৰত আছে আৰু E বিন্দুটো ক'ত আছে ইয়াৰ আনডাল ৰেখা AC ৰ ওপৰত আছে যত D বিন্দুটো AB বাহুৰ ওপৰত আৰু E বিন্দুটো AC বাহুৰ ওপৰত আছে হৈছে প্ৰমাণ কৰিব লাগে যে কি হয় সমানুপাতত ভাগ কৰে হয়নে নহয় বাহু দুডাল AD by DB equal to AE by EC হৈছে না এতিয়া আমাৰ ইয়াৰ অলপ অঙ্কন আছে অঙ্কনখিনি আমি কি কৰিম চাবা তোমালোকে এতিয়া অঙ্কন আমি কি কৰিছো তোমাক কৰি আনিছো চোৱা CD লগ লগাবা আৰু
বি লগ লগোৱা ফাৰ্ষ্টত চি ডি আৰু বি ই লগ লগোৱা হ'ল দিছে না এইকেইটা লগ লগোৱা চি ডি আৰু বি লগ লগোৱা হ'ল নেক্সট ইয়াৰ পৰা ইয়াত এটা লম্ব টানিম হেডালৰ নাম মই কি দিছো ডি এম দেখিছানে আৰু নেক্সট আকৌ ই বিন্দুৰ পৰা ইয়াত এটা লম্ব টানিবা ই এন হৈছে এইকেইটা এডাল ডি পৰা মই ইয়াত লম্ব টানিলো ডি এম আৰু ইৰ পৰা এডাল মই লম্ব টানিলো কি হ'ব হেডাল ই এন আকৌ ডি এম লম্ব কিহৰ ওপৰত টানিছো মই এচিৰ ওপৰত ন এচি আৰু ই এন লম্ব এ বি টনা হ'ল হৈছে এতিয়া আমি প্ৰমাণটো কৰিম আমাৰ অকাখিনি হৈ গ'ল এইটোডাল আমি জইন কৰিলো চি ডি জইন কৰিলো বি জইন কৰিলো নেক্সট এ ডি এম পাৰপেণ্ডিকুলাৰ কিহৰ ওপৰত টানিলো এ এচিৰ ওপৰত আৰু ই এন পাৰপেণ্ডিকুলাৰ কিহৰ ওপৰত টানিলো এ বিৰ ওপৰত হৈছে এতিয়া হ'ল আমাৰ প্ৰমাণ এতিয়া চাবা এই ত্ৰিভুজটো এ ডি ই ত্ৰিভুজ এ ডি ইৰ কালি এটোক আমি কেনেকৈ লিখো এৰিয়া এ ডি ই 9 তোমালোকে শিকি আহিছা ইকুৱেল টু হাফ ইনটু আমাৰ ফৰ্মুলাটো কি আছিল ভূমি পূৰণ উন্নতি ইয়াত এতিয়া হাফ ইনটু এ ডি ই ত্ৰিভুজটোৰ কাৰণে এ ডি ই ত্ৰিভুজৰ কাৰণে ভূমি কি এ ডি যদি মই লওঁ ভূমি এ ডি আৰু এইচ টো কি উন্নতি কোনডাল হ'ব ই এন এইটো পালো হৈছে না আকৌ ঠিক তেনেদৰে এৰিয়া বি ডি ই ইকুৱেল টু হাফ ইনটু কি আহিব বি ডি ই এই ত্ৰিভুজটোৰ কাৰণে ভূমি কোনডাল হ'ব বি ডি ইনটু উন্নতি কোনডাল হ'ব ই এন হল পিছত আকৌ আমি কৰিম চাবা এতিয়া আমি কোনকেইটা লৈছিলো এ ডি ই ব্ৰেকেট দিবা ওটা দিছো না আমি ব্ৰেকেট ADE by area BDE equal to কিমান আছিল ADE কাৰণে half into AD into কিমান EN আৰু এটো আহিব half into BD into EN তাৰমানে কিমান থাকিলে AD by BD মই এক নম্বৰ দিলো হৈছে তাৰ পিছত চাবা মই কোন কিটা ত্ৰিভুজ লম ADE ত্ৰিভুজৰ area ADE equal to এতিয়া সোয়া ADE এই ত্ৰিভুজটোৱে যদি মই এডালক ভূমি হিচাপত লওঁ এই যদি ভূমি হয় ইয়াৰ উন্নতি কোনডাল হ'ব DM হ'ব তাৰ মানে হাফ ইনটু ভূমি কি ললো মই A ইনটু কি উন্নতি হল DM আকৌ এৰিয়া এতিয়া মই এটো এৰিয়া লম EDC বা CDE equal to half into CDE ভূমি হল তোমাৰ CE into উন্নতি কি হ'ব DM তেকে এৰিয়া ADE by area CDE equal to half into A into DM divided by half into C into DM তাৰ মানে কিমান থাকিলে
AE by C বা EC যি নিলিখা হৈছে না এটুক মই ধুই দিলো এতিয়া চাবা ইয়াৰ এটুটা একে ত্ৰিভুজ হয় না নহয় ত্ৰিভুজ AD ইহতৰ গতিকে ত্ৰিভুজ দুটা কালি কিটা কি হ'ব সদায় একে একে ত্ৰিভুজ যেতিয়া সিহতৰ কালি সমান সমান হ'ব তলৰ ত্ৰিভুজ দুটা চাবা এৰিয়া BDE ত্ৰিভুজটো আৰু CDE ত্ৰিভুজটো BDE আৰু CDE এই ত্ৰিভুজ দুটাৰ ভূমি কি কোনডাল ভূমিৰ ওপৰত আছে দুইটা D ভূমিৰ ওপৰত আছে তাৰ মানে সিহতৰ ভূমি একে আৰু সিহত কোন দুডাল সমান্তৰাল ৰেখাৰ মাজত আছে এডাল আৰু এডাল সমান্তৰাল ৰেখাৰ মাজত আছে তেতিয়া হলে সিহতৰ কালি কিটা তোমালকে আগত পঢ়িছা কালি কিটা কি হ'ব সমান হ'ব যদি দুটা ত্ৰিভুজৰ ভূমি একে হয় আৰু সিহত দুডাল একে সমান্তৰাল ৰেখাৰ মাজত থাকে তাহাঁতৰ কালি কিটা কি হ'ব সমান সমান হ'ব তাৰ মানে ত্ৰিভুজ BDE ৰ কালি আৰু ত্ৰিভুজ CDE ৰ কালি BDE ৰ কালি আৰু CDE ৰ কালি কি হ'ব সমান সমান হ'ব ইয়াত ত্ৰিভুজ BDE আৰু ত্ৰিভুজ CDE একে ভূমি D আৰু একে দুডাল সমান্তৰাল ৰেখা D আৰু মাজত আছে এতেকে এৰিয়া BDE equal to area CD হৈছে না এতেকে 1 আৰু 2 ৰ পৰা পাও কিয়া চাবা একত কি আছে ADE 1 আৰু 2 কম্পেয়াৰ কৰা ADE আছে আৰু ইয়াত আছে তোমাৰ এৰিয়া BDE আৰু ইয়াত এৰিয়া CDE যিকিটা আমি কি পালো সমান পালো ওপৰ কিটাটো সমানে গতিকে ইহত যেহেতু লেফট হ্যান্ড সাইড দুটা সমান গতিকে ৰাইট হ্যান্ড সাইডত যিকিটা আছে হেকিটাও কি হ'ব সমান সমান তাৰ মানে ৰাইট হ্যান্ড সাইডত কি আছে AD by BD equal to AE by C AD by BD by DB যি লিখা equal to AE by C হৈছে না হেতু আমি প্ৰমাণ কৰিব লাগে না সোৱা AD by DB equal to AE by EC হৈছে প্ৰমাণ কৰা হ'ল হৈছে বুজি পাইছা নহয় মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছৰ উপপাদ্য পিছৰ চাও চিত্ৰত যদি D সমান্তৰাল BC হয় তেন্তে EC ৰ মান হ'ব কিমান এখিনি উলিয়াবলৈ দিছে D সমান্তৰাল কি বুলি দিছে তোমাৰ BC বুলি দিছে ইমান দিছে D সমান্তৰাল BC হলে এখিনি মানো দিয়া আছে এটো উলিয়াব লাগিব এতিয়া যদি এ দুডাল এটা ত্ৰিভুজৰ দুডাল বাহুৰ মাজেৰে যোৱা ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয় তেনে হলে সেই ৰেখাডালে বাহু দুটা কি কৰে সমানুপাতত ভাগ কৰে এটাকে আমি হেতুৱে ব্যৱহাৰ কৰি উপপাদ্য এইটো আমাৰ মৌলিক সমানুপাতিকতা উপপাদ্যটো সমাধান D সমান্তৰাল BC একে AD by DB বা BD equal to AE by BC AD কিমান ইহৰ মতা কৰিলো আমি মৌলিক
উপপাদ্য ব্যৱহাৰ কৰি এটা এডি মান কিমান দিয়া আছে চোৱা এডি দিয়া আছে 2.5 সবৰ ভ্যালু বিলাক বহাই দিয়া তোমালকে আৰু বিডি দিয়া আছে তোমাৰ 7.5 ইকুৱেল টু এ দিয়া আছে 1.3 ইসি হৈছে এটো কিমান বাৰ যাব তিনিবাৰ যাব ন তাৰ মানে 1/3 is equal to মই পালো 1.3 divided by EC তাৰ মানে EC is equal to তোমাৰ কিমান আহিব 3 into 1.3 তাৰ মানে 3.9 cm EC is equal to কিমান পালো 3.9 cm হৈছে পিছৰ চা উপপাদ্য 6.2 ইয়াৰ বিপৰীতটো যদি এটা ৰেখা এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব আগৰটো কি আছিল সমান্তৰাল হলে সমানুপাতত ভাগ কৰে আৰু এটো উপপাদ্য মতে কি হ'ব যদি সমানুপাতত ভাগ হৈ থাকে তেনেহলে কি হ'ব লাগিব তৃতীয় বাহুডালৰ সমান্তৰাল হ'ব লাগিব এটো প্ৰমাণ কৰো আহা আমি প্ৰমাণ ABC ত্রিভুজ ABC AD by DB equal to AE by EC যত D বিন্দুটো AB ৰ ওপৰত আৰু এই বিন্দুটো এই বিন্দুটো AC ৰ ওপৰত আছে প্ৰমাণ কৰিব লাগে যে D সমান্তৰাল BC হৈছে না এটা প্ৰমাণটো কৰিবৰ কাৰণে আমি এটা অঙ্কন কৰিম অঙ্কনটো লিখো আমি এনাল কি কৰিলো ইয়াৰ পৰা এটা লিখিলো D পৰা F এটা লিখিলো যাতে DF সমান্তৰাল কি হয় BC হয় অঙ্কন কৰা তোমালকে অঙ্কন প্ৰথমতে ধুনিয়াকে ত্ৰিভুজটো আঁকি যেনেকৈ ৰাখিব লাগে তেনেকৈ আঁকা DF সমান্তৰাল BC কা হয় যত F বিন্দুটো ক'ত আছে AC ৰ ওপৰত আছে হৈছে এতিয়া আমি প্ৰমাণ কৰিম দিয়া ত্রিভুজ ABC ৰ DF সমান্তৰাল কি BC তেকে AD by DB equal to AF by FC to এক নম্বৰ আকৌ আমাক একিটা সমান বুলি দি থোৱা আছে না সমানুপাতত ভাগ কৰে দিয়া আছে AD by DB equal to AE by AC এটো 2 নম্বৰ এটা দুইটা কম্পেয়াৰ কৰা ইহঁতৰ লেফট হ্যান্ড সাইড দুটা একে হয় না নহয় 1 আৰু 2 তুলনা কৰি পাও গতিকে ৰাইট হ্যান্ড সাইড দুটা ইকুয়াল হ'ব তুলনা কৰি পাও AF by FC equal to
A by C. দুই পিনে মই এক যোগ কৰিলো এক যোগ কৰিলে কি হ'ব চাবা implies তলত আহিলে FC AF plus FC equal to ইফালে কি আহিব তলত EC আৰু ওপৰত আহিব AE plus EC এটা AF plus FC মানে কি চোৱাচোন ছবিটো AF plus FC মানে কি AC হয় নে নহয় AC by FC equal to AE plus EC মানে কিমান AE আৰু EC মানেও কিবা হয় AC হয় নে নহয় AC by AC তাৰ মানে দুপৰ দুডাল একে গতিকে তলৰ দুডালটো কি হ'ব FC equal to কি হ'ব AC তাৰ মানে কি পালা FC আৰু EC সমান তাৰ মানে কি বুজাইছে F আৰু E বিন্দুটো বেলেগ হ'ব জানো বেলেগ নহয় কিহত একে বিন্দু গতিকে যেহেতু DF সমান্তৰাল BC গতিকে DU সমান্তৰাল কি হ'ব BC হ'ব ইয়ে ইয়াকে বুজায় যে E আৰু F বিন্দু দুটা একে বিন্দু অৰ্থাৎ কি হ'ব D সমান্তৰাল BC অৰ্থাৎ D সমান্তৰাল BC যেহেতু কি আছিলে DF সমান্তৰাল কি আছিলে BC আছিল আমি ধৰি লৈছিলো হয়নে DF E আৰু F বিন্দুটো বেলেগ বেলেগ নহয় গতিকে DF আৰু DE কি হ'ব একেডাল বাহুৱে হ'ব যেহেতু DF সমান্তৰাল BC আছিল গতিকে DE সমান্তৰাল কি হৈ যাব BC হ'ব এটো আমি প্ৰমাণ কৰিব লাগে হয়নে এতিয়া চাওঁ বেলেগ এটা উদাহৰণ চাবা এটা দিছে যদি এডাল ৰেখা ত্ৰিভুজ ABC ৰ AB আৰু AC বাহুক ABC ৰ AB আৰু AC বাহুক ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে হৈছে নে মই পঢ়িও গৈছো ছবিটোত দেখুৱাই আছো চাই থাকিবা দুইটা আৰু ৰেখাডাল BC ৰ সমান্তৰাল এডাল ৰেখা ইয়াৰ সমান্তৰাল D ৰেখাডাল BC ৰ সমান্তৰাল তেন্তে প্ৰমাণ কৰা যে AD by AB equal to AE by AC আহা প্ৰমাণ কৰো সমাধান ত্ৰিভুজ ABC ৰ D সমান্তৰাল BC এতেকে AD by DB equal to AE by EC implies to মই উল্টাকে লিখো DB to ওপৰ লিখিলো এটো AD তলত বা AD ইয়াটো ঠিক একে কৰিব লাগিব AC by AE এতিয়া মই কি কৰিম দুইটাতে এক যোগ কৰিম DB by AD plus 1 equal to EC by AE plus 1 AD DB plus AD equal to AE EC plus A হৈছে এটা DB plus AD মানে কি DB plus AD মানে AB হয় না নহয় AB by AD equal to EC by EC plus A EC plus A তাৰ মানে কি AC
by A এতিয়া আমি কি প্ৰমাণ কৰিব লাগে চোৱাচোন AD by AB আৰু AE by AC এইকেইটা ওপৰত আছে হয়নে আকৌ সলাই দিয়া implies AD by AB reciprocal লৈ ললো আমি হাতৰ দুইটা সাইডে AE by AC প্ৰমাণ কৰা হ'ল হৈছে বুজি পাইছা নহয় পিছৰ চাও চোৱা কি দিছে তো ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল CD ট্ৰেপেজিয়াম কি হয় যিটো চতুৰ্ভুজৰ এজু বিপৰীত বাহু সমান্তৰাল তাকে বোলে হয়নে নহয় ট্ৰেপেজিয়াম এতিয়া ইয়াৰ অসমান্তৰাল বাহু AD আৰু BC ৰ ওপৰত AD আৰু BC ৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু এনেদৰে লোৱা হ'ল যাতে EF সমান্তৰাল CD হয় EF সমান্তৰাল AB EF সমান্তৰাল AB কিন্তু EF টো কাৰ লগত সমান্তৰাল হ'ব CD লগতো হ'ব কাৰণ কি AB আৰু CD সমান্তৰাল আৰু সমান্তৰাল বাহু সদায় সমান্তৰাল বাহু এজুৰ লগত সমান হলে বাকি বিলাকৰ লগতো কি হ'ব সমান হ'ব তাৰ মানে EF যেতিয়া AB লগত সমান্তৰাল হ'ব EF কাৰ লগতো সমান্তৰাল হ'ব CD লগতো সমান্তৰাল কাৰণ AB আৰু CD কি সমান্তৰাল এতিয়া চাবা আমাৰ ইয়াত প্ৰমাণ কি কৰিবলৈ দিছে দেখুৱা যে AE by ED AE by ED equal to BF by FC aha আৰম্ভ কৰো প্ৰমাণটো সমাধান চাবা ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল CD আৰু EF সমান্তৰাল কি দিছে AB প্ৰমাণ কৰিব লাগে যে AE by ED equal to BF by FC হয় না নহয় তো AE by ED equal to BF by FC হৈছে তাৰ কাৰণে আমি এটা কৰিম কি অঙ্কন AC লগলোৱা হল যাতে EF ক EF ক G বিন্দুত AC লগলোৱা এটো কাটিব না কাটে হেতু বিন্দুটোৰ নাম কি G এটো চোৱা AC লগলোৱা হল যাতে EF ক কি বিন্দুত কাটে G বিন্দুত কাটে এতিয়া চাবা আমাৰ প্ৰমাণটো ইয়াত ট্ৰেপেজিয়ামটোত AB সমান্তৰাল CD আৰু EF সমান্তৰাল কি AB এটাকে EF সমান্তৰাল কি হ'ব CD হৈছে এতিয়া চাবা এই যে আমি এটো অঙ্কন কৰিলো না নাই এটো এটো আমি কৰিম এটা ত্ৰিভুজ ADC ADC ৰ কি সমান্তৰাল হ'ব EG সমান্তৰাল CD এতেকে আমাৰ মৌলিক সমানুপাতিকতা উপপাদ্যমতে কি হ'ব এটোডাল যেতিয়া সমান্তৰাল হ'ব ই তাৰ এই বাহুডৰা কি কৰিব সমানুপাতত ভাগ কৰিব তাৰ মানে AE by ED equal to কি হ'ব AG by GC হৈছে আকৌ
ত্ৰিভুজ এটো ত্ৰিভুজৰ চোৱা ACB ACAB ABC যিকোনো ধৰিব পাৰা নামটো যিকোনো দিব পাৰা তুমি ত্ৰিভুজ CAB ৰ কোনকেইটা সমান্তৰাল GF আৰু কি সমান্তৰাল AB সমান্তৰাল GF সমান্তৰাল AB এতেকে এটো চাবা এটো ত্ৰিভুজ উল্টা হৈ আছে দেখিছা নে এনেকাকে চাবা এটা লেভেল সমান্তৰাল গতিকে এটো লগত এখিনি সমান মানে AG বাই GC ইকুৱেল টু BF বাই কি আহিব FC আহিব হেৰি নকৰিবা ভুল নকৰিবা AG বাই GC ইকুৱেল টু BF বাই কি FC আহিব এটো 2 নম্বৰ দিলো এটা সসন একত কি আছিল AG বাই GC ইয়াৰ আছে লেফট হ্যান্ড সাইডত ইয়াৰ আছে ৰাইট হ্যান্ড সাইডত দুইটা একে একে টার্ম হয়নে নহয় গতিকে মই যেতিয়া হিয়াতৰ দুটা সাইড সমান গতি বাকি দুটা সাইডো সমান হ'ব তেকে 1 আৰু 2 তুলনা কৰি পাও AG by EGC সমান গতিকে A by ED equal to BF by FC এটো প্ৰমাণ কৰিব লাগে নে চোৱা A by ED equal to BF by FC হৈছে প্ৰমাণ হৈ গল প্ৰমাণ কৰা প্ৰমাণিত হৈছে পিছৰ চাও তলৰ চিত্ৰত PS by SQ is equal to PT by TR এটো আমি কিহৰ কি ব্যৱহাৰ কৰিলো মৌলিক সমানুপাতিকতা উপপাদ্য এটো লিখি দিও বলকৰ নহলে পাহৰি থাকিবা ন কি ব্যৱহাৰ কৰি পালো মৌলিক হৈছে ঠিক তেনেকে এটো আমি কি কৰি পালো মৌলিক সমানুপাতিকতা উপপাদ্য মৌলিক উপপাদ্য ঠিক আছে না এখিনি ভালকে লিখি লবা তোমালকে 1 আৰু 2 তুলনা কৰি পাও এটো সেম হেতু ব্যৱহাৰ কৰি আমি দুইটাৰ পৰা এটো পাইছো পিছৰ চোৱা এতিয়া এটো দিছে চোৱা PS by SQ equal to PT by TR এটা সমানুপাতত আছে তাৰ মানে কি ST প্যাৰালেল কি হ'ব QR ST আৰু QR কি হ'ব সমান্তৰাল হ'ব আৰু এটা দিছে তোমাক angle PSC is equal to angle PRQ PST এটো angle দেখিছা না এটো angle আৰু এটো angle কি সমান এটো PRQ প্ৰমাণ কৰা যে PQR এটা সমদ্বিবাহু ত্ৰিভুজ PQR এটা সমদ্বিবাহু ত্ৰিভুজ প্ৰমাণ কৰিব লাগে আহা কৰো সমাধান ত্ৰিভুজ PQR ৰ PS by SQ equal to PT by TR হয় না নহয় এতেকে কি হ'ব ST সমান্তৰাল কি QR এটো কোনটো উপপাদ্য আছিল বিপৰীত উপপাদ্যটো মৌলিক সমানুপাতিকতা উপপাদ্যৰ বিপৰীত উপপাদ্য তাৰ মানে উপপাদ্য 6.2 টো আছিল হয় না হেতুৰ পৰা কৰিছো আমি এতিয়া ST সমান্তৰাল QR এডাল যদি ছেদক হয় PQ ছেদক তেতিয়া হলে এটো কোণ আৰু এটো কোণ কি হ'ব সমান হ'ব নহয় কিয় সমান হ'ব কোৱাচোন কি কোণ হ'ব গুড অনুৰূপ কোণ হ'ব এতেকে angle PST equal to angle PQR কিহৰ কাৰণে সমান অনুৰূপ কোণ
হৈছে না কিন্তু দিয়া আছে কি বুলি দিয়া আছে angle PST equal to angle PRQ গতিকে এটা চোৱা PST টো এটোৰ লগতো সমান গতিকে ইহত দুটা পৰস্পৰ সমান হ'ব নহয় তাকে angle PQR equal to angle PRQ তাৰ মানে PQR ত্ৰিভুজটোৰ এটো কোণ আৰু এটো কোণ কি হৈ গল সমান হৈ গল এটা যেতিয়া দুটা কোণ সমান হিহঁতৰ বিপৰীত বাহুকেইডাল কি হ'ব সমান হ'ব তাৰ মানে PQ কি আহিব PR আৰু এটা ত্ৰিভুজৰ দুডাল বাহু সমান মানে কি ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব সমদ্বিবাহু ত্ৰিভুজ একে PQR PR PQ এতিয়া কি পালো PR PQ গতিকে আমি লিখিব পাৰো কি এটাকে ত্ৰিভুজ PQR সমদ্বিবাহু হৈছে না PQR সমদ্বিবাহু হৈছে হেতু আমি প্ৰমাণ কৰিব লাগে পিছত চাও হা আমাৰ আৰু কি আছে এটা মূল্যায়ন আছে সকলোবোৰ সৰ্বসম চিত্ৰ সদৃশ কিন্তু সকলো সদৃশ চিত্ৰ সৰ্বসম নহয় হয়নে সকলোবোৰ সৰ্বসম চিত্ৰ সদৃশ হ'বই সৰ্বসমতা চত্ৰসমূহ তোমালোকে পঢ়িছা মই বুজাইছো তোমালোকক কিন্তু প্ৰতিটো সদৃশ চিত্ৰ সৰ্বসম নহবও পাৰে গতিকে এটো কি হ'ব ঠিক আছে বুজি পাইছা নহয় আজি আমাৰ মৌলিক সমানুপাতিকতা উপপাদ্য খুব ইম্পৰ্টেন্ট থিওৰিমটো তোমালোকৰ উপপাদ্যটো এটো প্ৰমাণটো শিকিবা আৰু এপ্লিকেশন আকৌ নেক্সট আমি তো হেৰিখিনি কৰিমে অনুশীলনী কৰিলে আৰু এক্সাৰসাইজ কৰিবলৈ পাবা আৰু উদাহৰণ কৰিবলৈ পাবা এতিয়া মই যিমানখিনি পঢ়ালো তোমালোকে সেইখিনি প্ৰেক্টিস কৰা আৰু আজি ক্লাছটো ইমানতে সামৰো নেক্সট ক্লাছত আকৌ আমি অনুশীলনী 6.2 আৰম্ভ কৰিম ইয়াৰ আমি এপ্লিকেশন পঢ়িম হয়নে থেলছৰ উপপাদ্যৰ তেতিয়ালৈকে এখিনি কৰি থাকা ভালদৰে থাকিবা ভালদৰে খোৱা বোৱা কৰিবা সাৱধানে থাকিবা ধন্যবাদ